সদৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত মুকলি বিহু আয়োজন। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ। জাগিৰোডতো ইয়াৰ ব্যতিক্ৰম নহয়। সদৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসীৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰঙালী বিহু মংগলবাৰে প্ৰথম দিনা উলহ মালহেৰে উদযাপন কৰা হয়। বিহুৰ লগত সংগতি ৰাখি বিয়লি অনুষ্ঠিত কৰা হয় মুকলি বিহুৰ। বিশিষ্ট শিল্পী অশোক ডেকাই শুভ উদ্বোধন কৰা মুকলি বিহুত বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলসমূহে মুকলি বিহুত বিহু নাচ প্ৰদৰ্শন কৰি বিহুবলীয়া ৰাইজক আপ্লুত কৰে। সদৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি মনীন্দ্ৰ ডেকা, সম্পাদক অৰ্ণ পাটৰকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোক উপস্থিত থাকে। আজি আমাৰ সদৌ জাগিৰোড ৰঙালী বিহু যি এইবাৰ ৫৫তম বৰ্ষৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ সুন্দৰভাৱে পালন হৈ গৈছে। ৰাতিপুৱা আমাৰ যি পতাকা উত্তোলনৰ পৰা পিছত আমাৰ স্মৃতি তৰ্পণ আছিল, স্মৃতি তৰ্পণৰ পিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা যথেষ্ট আমাৰ দল সংগঠনে সহায় কৰিছে, আমাক ৰাইজে সহায় পাইছোঁ, সুন্দৰভাৱে হৈ গৈছে। আৰু আমাৰ তাৰপিছত আমাৰ যি মুকলি বিহু আছিলে, মুকলি বিহু আমাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰায় ১৪-১৫খন দলে আমাক অংশগ্ৰহণ কৰি সুন্দৰভাৱে আমাৰ ৰাইজৰ আমি সহায় পাইছোঁ, যথেষ্ট দৰ্শক আমি পাইছোঁ। সেয়ে আমি যথেষ্ট আনন্দিত আৰু আমি আশা ৰাখিছোঁ আমাৰ আজিৰ কাৰ্যসূচী ইয়াৰ পিছত আছে আমাৰ সাংস্কৃতিক মানে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰম হ'ব। আৰু তাৰপিছত গোটেই নিশাটো আমাৰ বৰ বিহুটো সৰু বিহুটো প্ৰতিযোগিতা হ'ব। তাৰপিছত অহাকালি আমাৰ বিশেষ আকৰ্ষণ আছে গীতাঞ্জলি, জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ গীতৰ শৰাই। আৰু তাৰ আগতে কি আমাৰ আটকধুনীয়া লোক সংগীতৰ দল এতিয়া আমাক গুৱাহাটীৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিব। আমি ৰাইজৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, সংবাদ লহৰ।